প্ৰবঞ্চনাৰ জাল মেলি মহাপ্ৰবঞ্চক আখ্যা পোৱা দীপাংকৰ বৰ্মন পলাতক হৈ থকা আজি এমাহ পাৰ হ'ল আৰু এমাহ পাৰ হোৱাৰ পিছত কালি নিশাৰ ভাগত যি ক্ৰাইম ব্ৰাঞ্চৰ দল বা অসম আৰক্ষীৰ দলে দীপাংকৰ বৰ্মনৰ যি নলবাৰীৰ কাৰ্যালয় মোৰ পিছফালে থকা জাপাৰগুচিৰ এই কাৰ্যালয়টোত কালি নিশাৰ ভাগত অভিযান চলাইছিল আৰু এই অভিযানৰ সময়ছোৱাত দীপাংকৰ বৰ্মনৰ এই নলবাৰীৰ কাৰ্যালয়ৰ পৰা বহুখিনি নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীৰ দলে কিন্তু কথাটো হ'ল যে এমাহ পাৰ হৈ যোৱাৰ পিছতো দীপাংকৰ বৰ্মনৰ কোনো ধৰণৰ সংসূত্ৰ ওলোৱা নাই আৰু কাৰ্যালয়ত কালি অভিযান চলোৱাৰ অন্তত আৰক্ষীয়ে এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে সিল কৰি দিয়া পৰিলক্ষিত হৈছে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে সেই দৃশ্যখিনি দেখুৱাব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এমাহ পাৰ হৈ গ'ল আৰু এমাহ পাৰ হোৱাৰ পিছতো কোনো ধৰণৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই দীপাংকৰ বৰ্মনৰ ইতিমধ্যে দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃ আৰক্ষীৰ জালত পৰিছে দীপাংকৰ বৰ্মনৰ প্ৰেয়সী আৰক্ষীৰ জালত পৰিছে আৰু এই গোটেই ডিবি ষ্টকছৰ যি আচলতে কেলেংকাৰী সেই কেলেংকাৰীত জড়িত বহুখিনি লোকক আৰক্ষীয়ে ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে আৰু কালি নিশাৰ ভাগত যিহেতু আৰক্ষীয়ে ইয়াত তদন্ত বা ইয়াত যি আচলতে তেওঁলোকে তদন্ত চলাইছিল সেই তদন্তৰ সময়ছোৱাত বহুখিনি নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল মোৰ লগত এই মুহূৰ্তত দীপাংকৰৰ বৰদেউতাকগৰাকী আছে কাৰণ এই বৰদেউতাকগৰাকীকো কালি নিশাৰ ভাগত আৰক্ষীয়ে যি জেৰা চলাইছিল বা তদন্ত চলাইছিল আৰু তদন্ত চলোৱাৰ সময়ত এই বৰদেউতাকগৰাকীৰ উপৰিও 10 গৰাকীৰো অধিক ইয়াৰ স্থানীয় ৰাইজ বা আত্মীয়ক জেৰা চলোৱা পৰিলক্ষিত হৈছিল আৰু এই জেৰাৰ অন্তত আৰক্ষীয়ে বিভিন্ন নথিপত্ৰ লৈ যাবলৈ সক্ষম হৈছিল অকণমান আগুৱাই আহিলে সুবিধা হ'ব আপুনি দীপাংকৰৰ বৰদেউতাক হয় মই বৰদেউতাক কালি যিটো অভিযান চলিল আৰক্ষীৰ সেই অভিযানত আৰক্ষীয়ে কি জব্দ কৰিলে তেওঁলোক গুৱাহাটীৰ পৰা চিবে ব্ৰাঞ্চৰ ক্ৰাইম ব্ৰাঞ্চৰ মানুহ আহিছে 6টা বজাৰ পৰা আৰম্ভ কৰিছে তেওঁলোকৰ গোটেইখিনি চেক এগ্ৰিমেণ্ট ৰিচিপ্ট গোটেইবিলাক তন্ন কৰি তেওঁলোকে কৰিছে আৰু এইখিনি কৰিবলৈ যাতে তেওঁলোক কমেও 3 ঘণ্টা সময় লাগিছিল যিয়ে নহওক তাৰপিছত আমাক মানে মোক মোৰ ল'ৰা দুটাক আৰু মোৰ ভাইকেইজনক সাক্ষাৎকাৰ লৈছে ছেপাৰেট মানে আপোনালোকৰ ভাষ্য ৰেকৰ্ডিং কৰিছে কাৰ ভাষ্য ৰেকৰ্ডিং কৰিছে মোৰ কৰিছে মোৰ ডাঙৰ ল'ৰাটো গুণজিৎ বৰ্মন মোৰ সৰু ল'ৰাটো বিশ্বজিৎ বৰ্মন আৰু মোৰ ভাই হৰিম বৰ্মনৰ ভাষ্য ৰেকৰ্ডিং কৰিছে মানে 4জনৰ ভাষ্য ৰেকৰ্ডিং কৰা হৈছে ৰেকৰ্ডিং কৰা হৈছে জব্দ কি কৰিলে কাৰণ 6 বজাৰ পৰা অভিযান চলিছিল প্ৰায় কেইবা ঘণ্টা অভিযান চলিল অফিচৰ ভিতৰত বিভিন্ন এগ্ৰিমেণ্টৰ কাগজ থাকে চেক পাৰ্ট থাকে এনেকৈ ৰিচিপ্ট থাকে এই আটাইবিলাক ছেপাৰেট তেওঁলোকে কৰিছে আৰু আমাক তাতে আগত ৰাখিছে আৰু গোটেইখিনি কাগজ পত্ৰ ভিডিঅ' কৰিছে মানে আমাৰ প্ৰেজেণ্টত তেওঁলোকে এই গোটেইখিনি কৰিছে এমাহ হৈ গ'ল 21 আগষ্টত আমি এই প্ৰথমবাৰৰ বাবে আহিছিলোঁ ND24 আৰু আহি আপোনাৰ ভাষ্য সংগ্ৰহ কৰিছিলোঁ তেতিয়াও কৈছিল যে দীপাংকৰে কি ধৰণে প্ৰবঞ্চনাৰ জাল মেলিছিল আপুনিও দীপাংকৰৰ প্ৰবঞ্চনাৰ জালত ভৰিছিল এতিয়া দীপাংকৰ বৰ্মন আছে ক'ত কিবা গম পাইছেনে নাই এই সম্পৰ্কে মই কালিও ৰাইজে ইয়াত ভৰি গৈছিল মই আহ্বান জনাইছিলোঁ মোৰ সৰু ল'ৰা কৈছোঁ ডাঙৰ ল'ৰা কৈছোঁ ভায়ে কৈছোঁ দীপাংকৰ বৰ্মনৰ সংসূত্ৰ পোৱা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত মাক দেউতাকক লৈ গৈছে এনেকুৱা এটা বেয়া এই গামছা পিন্ধি যাব লাগে মানে পুত্ৰৰ অপৰাধৰ বাবে পিতৃ মাতৃ এতিয়া শাস্তি ভোগ কৰিবলগীয়া হৈছে কৰিব লগা আছে গতিকে পিতৃৰ প্ৰতি তাৰ সন্মান অলপ যদি দুখ থাকিলেহেঁতেন তেতিয়া সি আপুনি চাৰেণ্ডাৰ কৰিব লাগিছিল মানে পিতৃ মাতৃৰ প্ৰতি কোনো দয়া মমতা নাই সেইটোৱে দেখা গৈছে গতিকে এই চগতে মই আপোনালোকৰ চেনেলৰ দ্বাৰা দুষাৰ কথা ক'ব বিচাৰোঁ নিশ্চয় যে সমাজখনৰ কলংকিত নাশ কৰাৰ কাৰণে দুৰ্নীতি নাশ কৰাৰ কাৰণে আগভাগ ল'ব পাৰে প্ৰেছ মিডিয়া আৰু সাংবাদিকে যদি সাংবাদিক আগুৱাই নাহে তেতিয়াহ'লে কোনো চৰকাৰে দেশখন নিকা কৰিব নোৱাৰে গতিকে আপোনালোকৰ চেনেলৰ দ্বাৰা মই চৰকাৰক কাটৰভাৱে আহ্বান জনাম যে দেশত চলি থকা এই বিত্তীয় চালুকীয়া অৱস্থাতে চালি জাৰি চাই প্ৰশাসনক লগাই এইবিলাক মহিমূৰ কৰিব লাগে আৰু যদি পাৰি এই যে অৰ্থৰ অভাৱ আছে যদি পাৰি বেংকৰ যিটো ইণ্টাৰেষ্ট দিয়া হয় তাৰে যদি 1% বঢ়াই দিয়ে তেতিয়া মানুহবিলাকে এই 2 নম্বৰী ধান্দাত নাযাব কথাটো হ'ল বেংকত সুদৰ হাৰ কম আৰু যাৰ বাবে সাধাৰণ ৰাইজে এই ধৰণৰ যিসমূহ প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানত অধিক লাভৰ বাবে বিনিয়োগ কৰে গতিকে চৰকাৰে যদি সেইটো কৰিব পাৰে তেতিয়াহ'লে ইনকাম টেক্সৰো পইচা আহিল এতিয়াতো এই মুনাফাখিনি বেলেগে লৈ গৈছে গতিকে এইটো মই আপোনাৰ চেনেলৰ দ্বাৰা চৰকাৰক বিত্তীয় অনুষ্ঠানবিলাকত RBI বেংক ৰিজাৰ্ভ বেংক ইত্যাদি মই কাটৰভাৱে অনুৰোধ জনাইছোঁ চৰকাৰৰ লগত আলোচনা কৰি আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাকো মই অনুৰোধ কৰিছোঁ তেখেতে মন কৰিলে কিছু আগবাঢ়ি নিব পাৰিব আৰু এনেকৈ গাঁৱে গাঁৱে ল'ব নহয় এই মানুহবিলাকে যে কষ্ট পাইছে
এই কষ্টটো আগতে শেষ কৰিব পাৰিলেহেঁতেন বা আমি পাৰিলোহেঁতেন আৰু লগতে মোক ক'ম আমাক ক'ম যে আমি অলপ লাভৰ আশাত বেংকৰ পৰা পইচা উলিয়াই আনি ইয়াত ইনভেষ্ট কৰিছোঁ সেইটো কিমান গুৰুতৰ কথা গতিকে এই ক্ষেত্ৰত কাক বেয়া পোৱা যাব আমি নিজে দোষী গতিকে আমি গ্ৰাহকবিলাকক সাৱধান হ'ব লগা হ'ল গতিকে এনেকুৱাকৈ চলে যদি তেতিয়াহ'লে অলপ আজি যি কষ্ট পাইছে সবিন বৰ্মনে ল'ৰাৰ কাৰণে যি কষ্ট পাইছে এই কষ্ট নহ'ব মই ৰাইজক অনুৰোধ জনাইছোঁ আপুনি সাংবাদিকৰ দায়বদ্ধতাৰ কথা কৈছে সংবাদ মাধ্যমৰ দায়বদ্ধতাৰ কথা কৈছে আৰু সেই দায়বদ্ধতাৰ স্বাৰ্থতে আমি 21 আগষ্টতে আপোনাৰ ওচৰলৈ আহিছিলোঁ আপোনাৰ যদি মনত আছে তেতিয়া কিন্তু আপুনি আমাক কৈছিল যে আপুনিও এই দীপাংকৰ বৰ্মনৰ প্ৰবঞ্চনাৰ জালত ভৰি দিছিল বা আপোনাৰ এই অঞ্চলৰ বহুখিনি লোকে কিন্তু প্ৰবঞ্চনাৰ জালত ভৰি দিছিল আমাৰ ইয়াতে কমেও 1.5 কোটিমান টকা সংগ্ৰহ হৈছে মানে নলবাৰীতে 1.5 কোটি টকা সংগ্ৰহ হৈছে আৰু আপুনি জনা শুনাত আত্মীয় কিমানগৰাকী আত্মীয়ৰ এই ধৰণৰ পইচা বিনিয়োগ কৰা এটা কথা কিছুমানে কৈছে কিছুমানে কোৱা নাই কিয় কোৱা নাই নাজানো এই অহাৰ পিছত মোৰ আগত থিয়া দিয়ে যে এই অফিচটো কি হ'ল মই বোলো কিয় লাগে আপোনালোকক মই ইমান টকা থৈছিলোঁ মই ইমান টকা থৈছিলোঁ আপুনি আচৰিত যাব লখিমপুৰৰ পৰা এজনী তিৰোতাই বিধৱা তিৰোতাই মোৰ নম্বৰটো পালে কাৰণ আপোনালোকে লওঁতে মোৰ তাতে ফলকখন আছিল নম্বৰ গুচি গৈছে লখিমপুৰৰ মানুহেও নলবাৰীৰ গুৱাহাটীত থৈছে কিন্তু ক'ত যাব তেওঁলোকে এটা পালে মোৰ নম্বৰটো পালে এই বুথখনত আছিল মোৰ সমীয় আপোনাৰ হায়দৰাবাদৰ পৰা ফোন কৰিছে তেতিয়াই চাওক আপুনি কিমান এই জালখন অসমতে সীমাবদ্ধ হৈ থকা নাই অসমৰ বাহিৰতো ভাৰতবৰ্ষ বিভিন্ন ঠাইত গতিকে আপোনালোকে মই খুবেই ভাল পাইছোঁ আপোনালোকে চেষ্টা কৰক আৰু আপোনালোককো ধন্যবাদ যে প্ৰথম আহি মোৰ সাক্ষাৎকাৰ লৈছিল ধন্যবাদ নিশ্চয়ভাৱে আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিল দীপাংকৰ বৰ্মনৰ বৰদেউতাক তেখেতে যথেষ্ট সুন্দৰভাৱে কথাখিনি ক'লে আৰু তেখেতে গোটেই কথাখিনি ক'লে যে চৰকাৰৰ এই ক্ষেত্ৰত দায়বদ্ধতা আছে সাধাৰণ ৰাইজৰ দায়বদ্ধতা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ